কম সময়ৰ ভিতৰত পাব এটা কথাটো হল আমি যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া বিটিআৰ প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল সেই সময়ৰ পৰা আমাৰ এটা প্ৰতিশ্ৰুতি আছিল এটা চেষ্টা আছিল এটা প্ৰয়াস আছিল আমি যিকোনো প্ৰকাৰে বিটিআৰ অঞ্চলত আমি নিকা নিযুক্তি দিয়াৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ সেই হিচাপে আজি বিভিন্ন ডিপাৰ্টমেণ্টত আজি বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আমি এপইণ্টমেণ্ট দিবলৈ সক্ষম হৈছোঁ আমাৰ অহাকালিও নিশ্চয় অহাকালি বা পৰহিত লাগি আমাৰ গ্ৰেড 4 বা আমাৰ ভিচিডিসি চেয়াৰ সেক্ৰেটাৰী সেইবিলাকৰ এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন হ'ব ইয়াৰ বাহিৰেও আমাৰ টেডৰ শিক্ষকবিলাকক এপইণ্টমেণ্ট দিয়াৰ কাৰণে প্ৰচেছ চলি আছে 330 জন ফৰেষ্ট গাৰ্ড আৰু 84 জন ফৰেষ্ট গাৰ্ড 1 এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা প্ৰগ্ৰাম আয়োজন কৰিছে আৰু তাত মই উপস্থিত হৈ যিসকলে আজি CSBৰ দ্বাৰা প্ৰথম চাকৰি পাবলৈ সক্ষম হৈছে তেখেতসকলক অভিনন্দন জনাইছো আৰু এইখিনি এপইণ্টমেণ্ট হোৱাৰ পিছত আমাৰ ফৰেষ্ট গাৰ্ডৰ বহুত নাটনি হৈ আছিল বিশেষকৈ মানাসত মানাস এৰিয়াটো বহুত ডাঙৰ কিন্তু যিমান লাগে ইমান ফৰেষ্ট গাৰ্ড নাই আৰু নতুনকৈ ৰায়মানা আৰু চিকনা জহেলাও দুটা নেশ্যনেল পাৰ্ক হোৱাৰ পিছত আমাৰ মেন পাৱাৰৰ আৰু দৰকাৰ হৈছে গতিকে আজি যিখিনি এপইণ্টমেণ্ট পাইছে এই সকলে ট্ৰেইনিং কৰি আহি ডিউটি দিয়ালৈকে আমাৰ যথেষ্ট মেন পাৱাৰ সাপোৰ্টটো আমাৰ হৈ যাব আৰু বাকি যিখিনি আমাক দৰকাৰ আছে সেইখিনি আমি অসম চৰকাৰক ইতিমধ্যে জনাইছো যে তাত কিছুমান পোষ্ট আৰু বাঢ়াব লাগে কিছুমান এৰিয়াত মানে আমাৰ কি আছে অফিস বঢ়াব লাগে ৰেঞ্জ অফিস এইবিলাক সব দিয়া আছে গতিকে বডোলেণ্ডত আমাৰ চৰকাৰ অহাৰ পিছত দুটাকৈ প্ৰায় 800 স্কয়াৰ কিলোমিটাৰ ৰায়মানা আৰু চিকনা জহেলাও নেশ্যনেল পাৰ্ক দুটা আমি নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰাৰ ভিতৰত 800 স্কয়াৰ কিলোমিটাৰৰ নতুন ফৰেষ্ট এৰিয়া আমি পাবলৈ সক্ষম হৈছো পৰৱৰ্তী সময়ত এইটো পৰ্যটকৰ কাৰণে আৰু লগতে আমাৰ অঞ্চলৰ বায়োডাইভাৰ্সিটি জলবায়ু যিটো তা উষ্ণতা এইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে এই ফৰেষ্টে যথেষ্ট অৰিহণা দিব আমি সেইটো আশা ৰাখি এই কামখিনি কৰিছো 6 মান্থৰ ভিতৰত এনি টাইম ৰেডি হৈ আছে অলপমান নিউজৰ এটা বিষয় আছিলে এই নিউজৰ বিষয়টো মানে অলপ চাব লগা হৈছে আৰু অলৰেডি আমি হাইকোৰ্টৰ লগত কনসাল্ট কৰি প্লাই সবৰ লগতো কনসাল্ট কৰি এতিয়া নিউজৰ ভেৰিফিকেশনৰ কামবিলাক আৰম্ভ হ'ব একেলগতে 6 মান্থৰ বাকি বিলাকৰ এপইণ্টমেণ্ট একেলগে হ'ব আশীৰ্বাদ লওক মানে ভগৱানৰ আশীৰ্বাদ লওক ৰাইজৰ আশীৰ্বাদ লওক তাতো মোৰ ক'ব লগা নাই আশীৰ্বাদটো বিচাৰিব লাগে সবে আপোনালোকৰ যেটো বিটিআৰ মিত্ৰতা নহয় বিজেপিৰ লগত ডিস্পট মিত্ৰতা থাকিবনে চাওক আজি নিৰ্বাচন আহি আছে একমহীয়া এটা প্ৰক্ৰিয়া